বিশাল কৰ্মযজ্ঞৰ অংশ হিচাপে আজি অলপ সময়ৰ পিছতেই নতুন ভাৰতৰ খনিকৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৬৩০০ কোটি টকা ব্যয়েৰে আজি আমাৰ ইয়াত তিনিটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰিব। আজি ৰাজ্যৰ ২৪ সংখ্যক মেডিকেল কলেজ হিচাপে দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ'ব। ৫৭০ কোটি টকাৰে নিৰ্মিত হ'বলগীয়া দৰং মেডিকেল কলেজত GNM স্কুল আৰু নাৰ্ছিং কলেজো সন্নিৱিষ্ট থাকিব। ৩ বছৰৰ ভিতৰত এই মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰিম আৰু দৰং জিলাৰ ৰাইজৰ এক বহুদিনীয়া অভাৱ আমি দূৰ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহত আজি গুৱাহাটী সমগ্ৰ দক্ষিণ পূব এছিয়াৰ দুৱাৰদলিত পৰিণত হৈছে। আমাৰ গুৱাহাটী মহানগৰীয়ে আজি দৰঙক স্পৰ্শ কৰিব। দৰং আৰু গুৱাহাটী আৰু মৰিগাঁও জিলাৰ সমন্বয় সাধনেৰে গুৱাহাটী ৰিং ৰোড নিৰ্মাণ কৰা হ'ব। ৪৫৩০ কোটি টকাৰে এই ৰিং ৰোড নিৰ্মাণ হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীয়ে দৰঙক স্পৰ্শ কৰিব, মৰিগাঁওক স্পৰ্শ কৰিব আৰু আমাৰ সমগ্ৰ অঞ্চলটোত এক নতুন দিগন্ত উন্মোচিত হ'ব। এই আঁচনিৰ অংশ হিচাপে বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা, চন্দ্ৰপুৰ হৈ সোণাপুৰ আৰু তাৰ লগতে কুৰুৱা আৰু নাৰেংগীৰ মাজত ৩ কিলোমিটাৰ দীঘল এখন নতুন ব্ৰহ্মপুত্ৰৰ দলঙো নিৰ্মাণ